Hello students, আজি আমি ইলেক্ট্ৰিক ডাইপোল এডালৰ ওচৰৰ পইণ্ট এটাত পটেনচিয়েল ডিটাৰমিন কৰিম। পটেনচিয়েল ডিউ টু ইলেক্ট্ৰিক ডাইপোল, বৈদ্যুতিক দ্বিমেৰুৰ বাবে সৃষ্টি হোৱা বিভৱ। তাৰ কাৰণে আমাক কি দৰকাৰ হ'ব? এডাল ডাইপোল। প্ৰথমতে আমি ডাইপোলৰ ডেফিনিশ্যনটো জানিব লাগিব। ডাইপোলৰ ডেফিনিশ্যন কি যে যদি দুটা ইকুৱেল এণ্ড অপজিট চাৰ্জ এটা ফাইনাইট ডিষ্টেঞ্চত ৰখা হয় তেনেহ'লে এটা ডাইপোল ফৰ্ম হয়। ইয়াত আমি এ বি এডাল ডাইপোল দেখাইছোঁ। এই এ বি ডাইপোলডালৰ এ পইণ্টত আছে -q চাৰ্জ আৰু বি পইণ্টত আছে +q চাৰ্জ। আৰু এৰ পৰা বি লৈকে এই ডিষ্টেঞ্চখিনিক কোৱা হয় ডাইপোল লেংথ, আৰু ইয়াতো আমি ডাইপোল লেংথ লৈছোঁ টুৱাইচ এল। গতিকে অ' যদি এ বিৰ মিড পইণ্ট হয় তেনেহ'লে অ' এ ইকুৱেল টু কি এল হ'ব আৰু অ' বি ইকুৱেল টু এল হ'ব। এতিয়া ডাইপোল হোৱাৰ লগে লগে যিহেতু তাত চাৰ্জ আছে গতিকে তাৰ চাৰিওপিনে কি হ'ব? এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব। আৰু ইলেক্ট্ৰিক ফিল্ডৰ প্ৰত্যেকটো পইণ্টতে আমি কি জানো? আমি জানো যে তাত পটেনচিয়েল পোৱা যায়। ইলেক্ট্ৰিক ফিল্ডৰ প্ৰত্যেক পইণ্টতে পটেনচিয়েল পোৱা যায়। গতিকে ইয়াত যিহেতু ডাইপোলডালৰ কাৰণে এখন ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হ'ব গতিকে সেই ফিল্ডখনৰ পইণ্টবিলাকত কি পাম? আমি পটেনচিয়েল পাম। কিন্তু পটেনচিয়েলবিলাক বেলেগ বেলেগ পইণ্টত বেলেগ বেলেগ হ'ব। ইয়াত যদি থাকে পইণ্টটো পটেনচিয়েল বেলেগ হ'ব, ইয়াত থাকিলে বেলেগ হ'ব, ইয়াত থাকিলে বেলেগ হ'ব। আমি এতিয়া এটা পইণ্ট লৈছোঁ য'ত আমি পটেনচিয়েল ডিটাৰমিন কৰিম। সেই পইণ্টটো হৈছে আমাৰ পি। পি পইণ্টটো আমি ক'ত লৈছোঁ? পি পইণ্টটো লৈছোঁ আমি এ বি ডাইপোলডালৰ মিড পইণ্ট অ'ৰ পৰা আৰ ডিষ্টেঞ্চত। আমি যদি পিৰ পজিশ্যন ভেক্টৰ অ' পি বুলি ধৰোঁ তেনেহ'লে এইটো আৰ, পজিশ্যন ভেক্টৰ আৰ। এতিয়া এই আৰ পজিশ্যন ভেক্টৰডালে কি কৰিছে? ডাইপোল মোমেণ্টৰ ডিৰেকশ্যনৰ লগত থিটা এংগুল কৰি আছে। গতিকে ডাইপোল মোমেণ্ট কি? ডাইপোল মোমেণ্ট তোমালোকে ডাইপোল পঢ়োঁতে পঢ়িছা, কিন্তু মই আকৌ এবাৰ মনত পেলাই দিছোঁ। ডাইপোল মোমেণ্ট কি? ডাইপোল মোমেণ্ট হৈছে ডাইপোলৰ যি দুটা চাৰ্জ থাকে তাৰে মেগনিটিউড, যিকোনো এটা চাৰ্জৰ মেগনিটিউড আৰু ডাইপোল লেংথৰ মাল্টিপ্লিকেশ্যন। অৰ্থাৎ ইয়াত আমাৰ যিকোনো এটা চাৰ্জৰ মেগনিটিউড কিমান হ'ব? কিউ, আৰু ডাইপোল লেংথ আমি কিমান লৈছোঁ? টুৱাইচ এল। গতিকে আমাৰ ডাইপোল মোমেণ্ট কিমান হ'ব? টুৱাইচ এল কিউ। এই ডাইপোল মোমেণ্টক পি লেটাৰটোৰে বুজোৱা হয় আৰু তাৰ ই এটা ভেক্টৰ কোৱান্টিটি, গতিকে তাৰ এটা ডিৰেকশ্যন আছে। ডিৰেকশ্যনটো হয় মাইনাছ চাৰ্জ টু প্লাছ চাৰ্জ। গতিকে ইয়াত -q টু +q বা এ টু বি। এ টু বি হ'ব কাৰ ডিৰেকশ্যন? ডাইপোল মোমেণ্টৰ ডিৰেকশ্যন। আৰু এই ডাইপোল মোমেণ্টৰ ডিৰেকশ্যনৰ লগত এই অ' পি লাইনডালে কিমান এংগুল কৰি আছে? থিটা এংগুল কৰি আছে। এতিয়া পি পইণ্টত পটেনচিয়েল উলিয়াবৰ কাৰণে আমি প্ৰথমতে -q চাৰ্জৰ কাৰণে পটেনচিয়েল উলিয়াম। ধৰি ল'লোঁ সেইটো V1, তাৰপিছত +q চাৰ্জৰ কাৰণে পটেনচিয়েল উলিয়াম, ধৰি ল'লোঁ সেইটো V2। তেনেহ'লে ট'টেল পটেনচিয়েল কিমান হ'ব? V ইকুৱেল টু V1 + V2। কাৰণ আমি জানো পটেনচিয়েল ইজ এ স্কেলাৰ কোৱান্টিটি, গতিকে তাক আমি জেনেৰেল এলজেব্ৰিক ৰুল মতে এড কৰিব পাৰোঁ। এতিয়া আমি যদি প্ৰথমতে -q চাৰ্জৰ কাৰণে তাৰ পটেনচিয়েল উলিয়াওঁ তেনেহ'লে সেইটো কিমান হ'ব? সেইটো আমি V1 বুলি ধৰি লৈছোঁ। আৰু আমি পইণ্ট চাৰ্জৰ কাৰণে পটেনচিয়েলৰ এক্সপ্ৰেশ্যন জানো, আৰু তাৰ পৰা আমি লিখিব পাৰোঁ V1 ইকুৱেল টু 1/4πε0 - q/PA। একেদৰে আমাৰ যদি আমি +q চাৰ্জৰ কাৰণে কৰোঁ তেতিয়া কি হ'ব? পটেনচিয়েল V2 ইকুৱেল টু 1/4πε0 + q/PB। এই PA আৰু PB কি? PA হৈছে পিৰ পৰা -q চাৰ্জৰ ডিষ্টেঞ্চ আৰু PB হৈছে পিৰ পৰা +q চাৰ্জৰ ডিষ্টেঞ্চ। এতিয়া আমি যদি টোটেল পটেনচিয়েল লওঁ, টোটেল পটেনচিয়েল এট পি কি হ'ব? V ইকুৱেল টু V1 + V2। ভেলুবিলাক পুট কৰি দিলে আমি 1/4πε0টো কমন লৈ ল'ব পাৰোঁ। এতিয়া কি থাকিল ভিতৰত? q/PB। পজিটিভ টাৰ্মটো প্ৰথমতে লৈছোঁ, q/PB - q/PA। এইটো আমাৰ ৰিলেশ্যন নম্বৰ 1। এতিয়া আমাক PB আৰু PA এই ডিষ্টেঞ্চ দুটা লাগে। এই দুটা আমি নাজানো, PA আৰু PB আমি নাজানো। আমি R আৰু থিটাহে জানো। গতিকে আমি কি কৰিম? PB আৰু PA R আৰু থিটাত আমি এক্সপ্ৰেছ কৰিম। তাৰ কাৰণে আমি কি কৰিছোঁ? এই PA এই লাইনডালৰ A পইণ্টৰ পৰা আমি কি কৰিছোঁ? এই POক প্ৰথমতে আমি তলপিনে বঢ়াই লৈছোঁ, লৈ পেলাই তাৰ ওপৰত এৰ পৰা এডাল পাৰপেণ্ডিকুলাৰ AN ড্ৰ কৰিছোঁ।
ঠিক একেদৰে বি পইণ্টৰ পৰা অ' পিৰ ওপৰত পি এম এডাল পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰিছোঁ। এইটো আমি কিয় কৰিছোঁ চাবা, এইটো আমি কৰিছোঁ যে যদি দুডাল বহুত দীঘল লাইন থাকে আৰু সেই লাইন দুডালৰ ছেপাৰেশ্যনটো যদি বহুত কি হয়, সৰু হয়, কম হয়, এই ছেপাৰেশ্যনটো যদি কম হয় তেতিয়াহ'লে এই লাইন দুডালত কি হয়, এডাল আমাৰ ইয়াত কি দেখা পাইছোঁ, এইডাল চুটি লাইন আৰু এইডাল আমাৰ দীঘল লাইন। এতিয়া যদি চুটি লাইনডালৰ পৰা দীঘল লাইনডালৰ ওপৰত আমি এডাল পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰোঁ। পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰি দিলে ইয়াৰ পৰা ইয়ালৈ এইখিনি যিখিনি লেংথ পাম, এই লেংথখিনি ইফালৰ লাইনডালৰ কি হয়, এপ্ৰক্সিমেটলি ইকুৱেল হয়। কেতিয়া হ'ব, কণ্ডিশ্যনটো কি, যে লাইন দুডালৰ ডিষ্টেঞ্চটো বহুত বেছি, মানে লেংথটো বহুত বেছি হ'ব লাগিব আৰু ছেপাৰেশ্যনটো কম হ'ব লাগিব। এতিয়া এই কণ্ডিশ্যনটো আমি আমাৰ প্ৰব্লেমটোত পুট কৰিব পাৰোঁ। আমাৰ কি হৈছে, আমি যদি লওঁ যে এই পি পইণ্টটো ওৰ পৰা কিমান ডিষ্টেঞ্চত আছে আৰ, সেই আৰ ডিষ্টেঞ্চটো যদি এলতকৈ বহুত বেছি হয় তেনেহ'লে আমি সেই আগৰ যিটো কণ্ডিশ্যন পালোঁ আমি সেইটো ইয়াত পুট কৰিব পাৰোঁ। গতিকে আমি কি ল'ব লাগিব, আৰ ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন এল কণ্ডিশ্যনটো ল'ব লাগিব। এনেকৈ ল'লে আমি যদি বিৰ পৰা অ' পিৰ ওপৰত বি এম পাৰ্পেণ্ডিকুলাৰ ড্ৰ কৰোঁ তেনেহ'লে পি বি এপ্ৰক্সিমেটলি ইকুৱেল টু পি এম লিখিব পাৰোঁ। একেদৰে আমি পি এ ইজ এপ্ৰক্সিমেটলি ইকুৱেল টু পি এন লিখিব পাৰোঁ। এতিয়া পি এ ইকুৱেল টু পি এন লিখিলোঁ, কিন্তু আমি পি এনো নাজানো, পি এনৰ ডিষ্টেঞ্চ কিমান সেইটো নাজানো, আমি আৰহে জানো, আৰটো হৈছে অ' পিৰ পৰা অ'লৈকে, বাকী অ' এনখিনিটো আমি নাজানো। এতিয়া ইয়াক আমি পি এনটোক আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ, অ' পি প্লাছ অ' এন, গতিকে এই অ' এনখিনি আমাক দৰকাৰ। একেদৰে আমি পি বি ইকুৱেল টু কি লিখিব পাৰোঁ, পি বি ইকুৱেল টু পি এম, আকৌ পি এম ইকুৱেল টু আমি অ' পি মাইনাছ অ' এম লিখিব পাৰোঁ। গতিকে ইয়াত আমাক সেই অ' এমখিনি দৰকাৰ। তাৰ কাৰণে আমি কি কৰিম, প্ৰথমতে আমি এ এন অ' এই ট্ৰায়েংগুলটো ল'লোঁ। এই ট্ৰায়েংগুলটোত এনত থকা যিটো এংগুল এইটোত 90 ডিগ্ৰী আৰু তাৰ ফ্ৰণ্টত এইটো থিটা ডিগ্ৰী এংগুল আছে, গতিকে এইটো থিটা ডিগ্ৰী আছে। গতিকে এই ট্ৰায়েংগুলটোৰ তোমাৰ কি হ'ব, অ' এন ইকুৱেল টু হ'ব তোমাৰ বেছ এ এন পাৰ্পেণ্ডিকুলাৰ আৰু অ' এ হাইপটেনিয়াছ। আমি জানো বেছ ডিভাইডেড বাই হাইপটেনিয়াছ ইজ ইকুৱেল টু কিমান, কছ থিটা। গতিকে ইয়াত বেছ কিমান তোমাৰ অ' এন ডিভাইডেড বাই হাইপটেনিয়াছ হ'ল তোমাৰ অ' এ, দিছ ইজ ইকুৱেল টু আমি কি পালোঁ, কছ থিটা। গতিকে অ' এন ইকুৱেল টু কি হ'ব, অ' এ কছ থিটা, বাট অ' এ ইকুৱেল টু এল, গতিকে অ' এন ইকুৱেল টু আমি কি লিখিব পাৰোঁ, এল কছ থিটা লিখিব পাৰোঁ। চিমিলাৰলি আমি অ' এম ইকুৱেল টু কি পাম, এল কছ থিটা পাম। আমি এল কছ থিটা পাম। গতিকে আমাৰ আছিল ৰিলেশ্যনটো কি, পি বি আৰু পি এ লাগে। তাৰ কাৰণে আমি এতিয়া চোৱা, পি এ যদি আৰ ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন এল হয় তেনেহ'লে আমি কি পালোঁ, পি এ ইকুৱেল টু আমি পালোঁ আৰ প্লাছ এল কছ থিটা, আৰু চিমিলাৰলি পি বি ইকুৱেল টু কি পালোঁ, আৰ মাইনাছ এল কছ থিটা। এতিয়া আমি ৰিলেশ্যন 1ত এই ভেলুকেইটা পুট কৰি যাম। ভি ইকুৱেল টু গতিকে কি হ'ব, 1/4 পাই এপচাইলন নট কিউ বাই কি আছিলে আমাৰ পি বিৰ ভেলু আমি কিমান পাইছিলোঁ, আৰ মাইনাছ এল কছ থিটা। গতিকে কিউ বাই আৰ মাইনাছ এল কছ থিটা মাইনাছ কিউ বাই আৰ প্লাছ এল কছ থিটা। এতিয়া যদি আমি ডিনমিনেটৰটোৰ কি লওঁ, এলচিএম লওঁ, তেতিয়াহ'লে আমি কি লিখিম, আৰ মাইনাছ এল কছ থিটা ইনটু আৰ প্লাছ এল কছ থিটা, আৰু নিউমাৰেটৰত আমাৰ কি হ'ব, প্ৰথমতে কিউৰে আমি আৰ প্লাছ এল কছ থিটাক মাল্টিপ্লাই কৰিম, কিউ আৰ প্লাছ কিউ এল কছ থিটা, মাইনাছ কিউৰে আৰ মাইনাছ এল কছ থিটাক মাল্টিপ্লাই কৰিম, গতিকে মাইনাছ কিউ আৰ মাইনাছে মাইনাছে প্লাছ কিউ এল কছ থিটা। এতিয়া নিউমাৰেটৰত আমাৰ কি থাকিব, কিউ আৰ মাইনাছ কিউ আৰ কেঞ্চেল হ'ব, থাকিল টুৱাইচ কিউ এল কছ থিটা, আৰু ডিনমিনেটৰটোত আমি এ মাইনাছ বি ইনটু এ প্লাছ বি ফৰ্মুলা খটাব পাৰোঁ।
a minus b into a plus b equal to a square minus b square গটিকে ইয়াতো কি হ'ব ডিনোমিনেটৰটো হ'ব r square minus l square cos square theta therefore v equal to আমি কি পালো 1/4 pi epsilon naught twice ql cos theta divided by r square minus l square cos square theta but আমাৰ কন্ডিশন কি আছে r is very very greater than l গটিকে আমি কি কৰিব পাৰো এই যেটো ডিনোমিনেটৰৰ আমাৰ টার্ম আছে তাত আমি in comparison to r আমি l to কি কৰিব পাৰো নেগলেক্ট কৰিব পাৰো l to আমি নেগলেক্ট কৰিব পাৰো কৰিলে আমাৰ ৰিলেশন to কি হ'ব v equal to আমি পাম twice ql cos theta divided by 4 pi epsilon naught r square এতিয়া এই twice ql কি অলপ আগতে মই কৈছো ম্যাগনেটিক ডাইপোল মোমেন্ট যদি ডাইপোল মোমেন্ট হয় ডাইপোল মোমেন্টক আমি কিহেৰে লিখো p গটিকে আমি twice ql ৰ হলনি কি লিখিব পাৰো p therefore v equal to আমি কি পালো p cos theta divided by 4 pi epsilon naught r square পালো ঠিক আছে এটো আমাৰ p পইণ্টত যিকোনো এটা পইণ্ট যদি লওঁ ডাইপোল এডালৰ ওচৰত তাত আমাৰ ইলেক্ট্ৰিক পটেনশিয়াল কিমান পাম p cos theta divided by 4 pi epsilon naught r square এতিয়া আমি কি কৰিম ইয়াত আমি দুটা কন্ডিশন আমি পুট কৰিম কন্ডিশন দুটা কি আমি যেতিয়া ইলেক্ট্ৰিক ফিল্ড ডিটারমিন কৰিছিলো ডাইপোলৰ কাৰণে তেতিয়া আমি দুই ধৰণৰ পইণ্ট লৈছিলো এটা এক্সিয়াল পইণ্ট আৰু এটা পাৰপেন্ডিকুলাৰ বাইসেক্টৰ বা ইকুৱেটৰিয়েল লাইনৰ ওপৰত থকা পইণ্ট ইয়াতো আমি কি কৰিম সেই কন্ডিশন দুটা পুট কৰিম যদি আমাৰ কি হয় পইণ্টটো যদি এক্সিয়াল পইণ্ট হয় এক্সিয়াল পইণ্ট মানে পইণ্টটো ইয়াত আহি গল ইয়াত আহি যোৱাৰ লগে লগে থিটাটো কিমান হ'ব 0 হ'ব আকৌ তোমাৰ যদি পাৰপেন্ডিকুলাৰ বাইসেক্টৰৰ ওপৰত থকা পইণ্ট হয় ইয়াত আহি গলে থিটাটো কিমান হ'ব 90 ডিগ্ৰী হ'ব গতিকে সেই আমি কন্ডিশন দুটা যদি পুট কৰো তেনেহলে আমি কি পাম সোৱা ফাৰ্স্ট আমি if p is an axial point of the dipole then theta equal to 0 therefore cos theta equal to 1 therefore potential v equal to ki 1/4 pi epsilon naught p by r square again if p lies on the perpendicular bisector of the dipole then theta equal to 90 degree therefore cos theta equal to 0 therefore potential v is equal to 0 তাৰ মানে ডাইপোল ডালৰ ইকুৱেটৰিয়েল লাইন বা পাৰপেন্ডিকুলাৰ বাইসেক্টৰৰ ওপৰত থকা যিবিলাক পইণ্ট আছে সেই পইণ্ট বিলাকত আমি পটেনশিয়াল নাপাওঁ কেতিয়াবা তোমাক প্ৰশ্ন সুধিব পাৰে কম্পিটিটিভ এক্সামতে হওক বা তোমাৰ বোর্ড এক্সামতে হওক সুধিব পাৰে যে তুমি এনেকুৱা কিবা পইণ্ট পোৱা নেকি এনেকুৱা কন্ডিশন পোৱা নেকি য'ত ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট কৰে বাট পটেনশিয়াল এক্সিষ্ট নকৰে তেতিয়া আমি কম যে এডাল ডাইপোলৰ পাৰপেন্ডিকুলাৰ বাইসেক্টৰৰ ওপৰত থকা পইণ্ট বিলাকত ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট কৰে বাট পটেনশিয়াল এক্সিষ্ট নকৰে ঠিক আছে থ্যাংক ইউ